তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে, সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে, সকলোৱে তোষামোদ কৰিব লাগে, মই তেনেকুৱা অন্ধভক্ত নহয়। তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম, মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম। অন্ন, বস্ত্ৰ, বাসস্থান এগৰাকী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে। আপুনি সাংবাদিক হোৱাৰ আগতে এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীৰ সেই বাসস্থানেই কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছে। কি ক'ব বিচাৰিব আপুনি, যিহেতু আপুনি তাতেই বাস কৰে, আপোনাৰ বেলেগ তেনেকুৱা প্ৰপাৰ্টি আপোনাৰ নাই, যিহেতু আপোনাৰ ফ্লেট এটা বনাইহে থকা হৈছে, এতিয়া আপুনি তাতে আছে, কিন্তু 7 দিনৰ ভিতৰত সি আপোনাৰ ঘৰটো খালী কৰিবলৈ কৈছে, কি ক'ব? 7 দিনৰ সময়সীমা দিছে তেখেতসকলে, মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে। এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ, কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে আৰু মোলৈ নটিচ আহিছে 10 তাৰিখে। ইমান দিনে হাউচিং বোৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে, ক'ত তেখেত শুই আছিলে? আচলতে সঁচা কথাটো হ'ল, সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই নটিচ পঠিয়াইছিল, তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল, কাৰণ তেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ। তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ, সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল, আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ নটিচখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং বোৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। মই এইখিনি আপোনাক সুধিব বিচাৰিম, যিহেতু মুখ্যমন্ত্ৰী আসনখন বৰ সন্মানজনক আসন, ইয়াৰ পূৰ্বেও আমি মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰা দেখিবলৈ পোৱা যায় যে কিছুমান ভাষা প্ৰয়োগ কৰে, পেলুংগা, গাণ্ডু। तो पवन खेरा एक गांडू आदमी है। এনেধৰণৰ কিছুমান ভাষা প্ৰয়োগ কৰে। এগৰাকী সাংবাদিক হিচাপে, জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি আমাতকৈ বহু অভিজ্ঞ, আমিতো কনিষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব সংবাদ মাধ্যমৰ আগত পেলুংগা, গাণ্ডু এইসমূহ শব্দ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কিমান প্ৰয়োগ কৰা উচিত? তেওঁ খুব স্বপ্ন দেখা এজন উচ্চাকাংক্ষী ৰাজনীতিক, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ মতে দক্ষ ৰাজনীতিক। অসম বিধানসভাত থকা 126জন বিধায়কৰ ভিতৰত মই ভাবোঁ আটাইতকৈ দক্ষ ৰাজনীতিক আৰু বিচক্ষণ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা হয়, এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু এজন মানুহ দক্ষ আৰু বিচক্ষণ আৰু এজন মানুহ যোগ্য, ইয়াৰ মাজত মই ভাবোঁ পাৰ্থক্য আছে। তেওঁ এজন দক্ষ ৰাজনীতিক, তেওঁ এজন বিচক্ষণ ৰাজনীতিক, তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ এজন যোগ্য মুখ্যমন্ত্ৰী নহয়। কাৰণ মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা আছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা, চাল চলন আমাৰ সমাজখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখাবলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটোৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তেওঁ দক্ষতাক, তেওঁ বিচক্ষণতাক মই সন্মান কৰিও মই ক'ম যে মুখ্যমন্ত্ৰীৰ চকীখনৰ তেওঁ মান আৰু মৰ্যাদা ধূলিৰ লগত মিহলি কৰি দিছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। আমাৰ সৈতে উপস্থিত আছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত সংবাদকৰ্মীৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া আমি সংবাদকৰ্মীসকলে প্ৰশ্ন সোধোঁ, বিভিন্ন ধৰণে আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা যায়, আৰু এইবাৰ যেন চৰম সীমা পাৰ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে এটা সংবাদ প্ৰতিষ্ঠানৰ আগদিনাখন মন্তব্য কৰিছিলে যে প্ৰতিদিন টাইম আৰু DY365
মই ৰাজনৈতিকভাৱে হওক বা বৌদ্ধিকভাৱে হওক মই শেষ কৰি পেলাম যদি শাসনলৈ আহোঁ। কিন্তু সেইদিনাই তাৰ পিছদিনাখনেই অৰ্থাৎ পুৱতি নিশাই লখিমপুৰৰ প্ৰতিদিন টাইমৰ কাৰ্যালয় দুষ্কৃতিকাৰীয়ে পাথৰ দলিয়াই সমান্তৰালকৈ যিগৰাকী মুখ্য সম্পাদক নিতুমণি শইকীয়া তেখেতৰ যি হাউচিং কলনীৰ যি বাসগৃহ সেই বাসগৃহ খালী কৰিবলৈ জাননী প্ৰেৰণ কৰে। এক নিকৃষ্ট মানসিকতাৰ ৰাজনীতি কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আমি সেই সন্দৰ্ভতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি, যিগৰাকী দমন নীতি চলোৱা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাক, কি ক'ব এই সন্দৰ্ভত? প্ৰথম কথা হ'ল যে অসমীয়া সাংবাদিকতাৰ খুব প্ৰত্যাহ্বানৰ সন্মুখত এতিয়া, আৰু এনেকুৱা প্ৰত্যাহ্বান মাজে মাজে আহে, কিন্তু এইবাৰ হয়তো অকণমান বেছি হৈছে। আৰু ইয়াৰ পৰিমাণটো মানুহে দেখি শুনি সামাজিক মাধ্যমতেই হওক বা বিভিন্ন ৰাস্তাই ঘাটে হওক যিবিলাক কথা বতৰা আলোচনা কৰিছে, যে এইটো অলপ সীমাটো অতিক্ৰম কৰা যেন মানুহে অনুভৱ কৰিছে। যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সাংবিধানিক মুৰব্বী হৈ যেতিয়া উচতনিমূলক মন্তব্য দিয়ে, উদগনিমূলক বক্তব্য ৰাখে, স্বাভাৱিকতেই তেওঁ তলতীয়া মন্ত্ৰী বিধায়ক বা দলটোৰ আন আন উগ্ৰ সমৰ্থক সেই ক্ষেত্ৰত মই ভাবোঁ অলপ উত্তেজিত হ'বই, আৰু তেওঁ কথাৰে প্ৰৰোচিত হৈ তেওঁলোকেও তেনেধৰণৰ আচৰণ কৰাটো তেনেই স্বাভাৱিক। গতিকে মই এজন সাংবাদিক হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ এইটোৱেই আহ্বান যে অন্ততঃ তেখেতে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা ৰাখি কিছু কাম কৰক, কিছু কথা কওক। ভালখিনি ভাল, তেখেতে যিখিনি ভাল কাম কৰিছে মই আগতেও কৈছোঁ, ভাল কামখিনিক আমি প্ৰশংসা কৰোঁ। কিন্তু তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে, সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে, তেওঁ অকল সকলোৱে তোষামোদ কৰিব লাগে, মই তেনেকুৱা অন্ধভক্ত নহয়। তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম, মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম, আৰু সেই বেয়াটো তেখেতে হজম কৰিব পাৰিব লাগিব, আৰু তেওঁ সমালোচনাক যোগাত্মক দৃষ্টিভংগীৰে ল'ব পাৰিব লাগিব। সমালোচনা কৰা মানেই যে বেয়া পোৱা, সমালোচনা কৰা মানেই যে তেখেতক ধ্বংস কৰিবলৈ বিচৰা, সেইটো কথা নহয়। গঠনমূলক সমালোচনাই মানুহক সদায় সৃষ্টি কৰে, ধ্বংস নকৰে। আৰু মুখ্যমন্ত্ৰীগৰাকী মই ভাবোঁ অসমৰ এগৰাকী সঁচাই বহু ক্ষেত্ৰত তেখেত অত্যন্ত দক্ষ আৰু বিচক্ষণ। তেওঁৰ পৰা মই সেইটো আশা কৰোঁ। তেওঁ ধনাত্মক আৰু যোগাত্মক মনোবৃত্তিৰে গোটেই ৰাজ্যখন যদি তেওঁ লৈ গ'লহেঁতেন, এগৰাকী তেখেত ষ্টেটছমেন হ'লহেঁতেন। কিন্তু আমাৰ দুৰ্ভাগ্য, তেওঁ সেই ধনাত্মক আৰু সেই যোগাত্মক দিশখিনিৰ লগতে তেওঁ ইমান বেছি ঋণাত্মক আৰু বিয়োগাত্মক কিছু কথা বতৰা, কাম কাজ আৰু মনোবৃত্তি আছে, যিবিলাকৰ কাৰণে তেওঁ সৰ্বসাধাৰণ মানুহৰ বহুত আস্থা আৰু বিশ্বাস আদায় কৰিও তেওঁ ক'ৰবাত সেই মৰমৰ মানুহজন হৈ নাথাকে, ক'ৰবাত তেওঁ ঘৃণিত ব্যক্তি হিচাপে চিহ্নিত হৈ যায়, আৰু সেইটো তেওঁ নিজেই তাৰ কাৰণে দায়ী। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰো বহুত আচলতে অৱদান আছে, কাৰণ এতিয়া টেলিভিশ্যনৰ যুগ। আগতে বাতৰি কাকতৰ যুগ আছিল, বাতৰি কাকতত পঢ়ে, তাৰপিছত মানুহে এটা ধাৰণা লয়, কিন্তু এতিয়া মানুহে টেলিভিশ্যনত দেখে, সামাজিক মাধ্যমত দেখে, তেওঁ মুখৰ যিটো অভিব্যক্তি, তেওঁ শাৰীৰিক অৱয়ব, সকলোবিলাক মানুহে দেখে, তেওঁ কেনেকৈ কথা কৈছে, কেনেধৰণৰ আচৰণ কৰিছে। গতিকে সেইবিলাকে মানুহৰ মনত প্ৰভাৱ পেলায়। আৰু মই ভাবোঁ যে অসমৰ সংবাদ মাধ্যমে কিছুমানে সেই দায়িত্ব পালন কৰিব পৰা নাই, আৰু প্ৰত্যাহ্বানৰ মাজতো কিছুমানে সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছে। সেইসকলক ষড়যন্ত্ৰমূলকভাৱে দমন কৰিব বিচৰা হৈছে, বদনাম দিব বিচৰা হৈছে, অপযশ দিব বিচৰা হৈছে, আৰু সেই শাৰীত ময়ো পৰিছোঁ চাগৈ। কিন্তু এইবিলাক বদনাম, এইবিলাক অপযশে মোক একো কৰিব নোৱাৰে। মোৰ নিজৰ এটা স্থিতি আছে, মোৰ এটা নিজৰ নীতি আছে। গতিকে মই নিজৰ নীতি আৰু স্থিতিক সদায় ধৰি ৰাখি আগবাঢ়ি যাব বিচৰা এজন মানুহ। গতিকে মই সেইমতে আগবাঢ়িম। কোনোবা ভয় ভাবুকি, কোনোবা মানুহৰ দমনমূলক নীতিয়ে কেতিয়াও মোক তলাব নোৱাৰে। এগৰাকী ব্যক্তিৰ জীৱন নিৰ্বাহৰ অন্ন, বস্ত্ৰ, বাসস্থান, এগৰাকী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে। আপুনি সাংবাদিক হোৱাৰ আগতে এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীৰ সেই বাসস্থানেই কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছে।
কি ক'ব বিচাৰিব আপুনি যিহেতু আপুনি তাতেই বাস কৰে, আপোনাৰ বেলেগ তেনেকুৱা প্ৰপাৰ্টি আপোনাৰ নাই, যিহেতু আপোনাৰ ফ্লেট এটা বনাইহে থকা হৈছে, এতিয়া আপুনি তাতে আছে, কিন্তু 7 দিনৰ ভিতৰত সি আপোনাৰ ঘৰটো খালী কৰিবলৈ কৈছে, কি ক'ব? হয়, আপুনি ঠিকেই শুনিছে যে মই এখন নটিচ পাইছোঁ হাউচিং বৰ্ডৰ ফালৰ পৰা। 7 দিনৰ সময়সীমা দিছে তেখেতসকলে, মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে। এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ, কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে আৰু মোলৈ নটিচ আহিছে 10 তাৰিখে। ইমান দিনে হাউচিং বৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে, ক'ত তেখেত শুই আছিলে? মোলৈ যিখন নটিচ দিছে সেই নটিচখনৰ মতে 5 বছৰৰ মূৰে মূৰে বোলে মই ঘৰটো ৰিনিউৱেল কৰিব লাগিছিল। মই সঁচা কথা কওঁ যে সেই কথাটো মোৰ জ্ঞাত নহয়, মই নাজানো। 12 চনতে মই ঘৰটো লাভ কৰিছোঁ। যদি সেইখিনিয়ে নিয়ম আছিল তেনেহ'লে 17 চনত 5 বছৰ সম্পূৰ্ণ হৈছিল। মোক তেতিয়া নটিচ দিব লাগিছিল যে আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। 17 চনৰ পৰা 5 বছৰ সম্পূৰ্ণ হৈছে 22 চনত, তেতিয়াও মোক ক'ব লাগিছিল যে 10 বছৰ হৈ গ'ল, আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। মোকতো কোৱা নাই, কেতিয়াওতো মোলৈ নটিচ অহা নাই। মই সেই কথাটো গমেই নাপাওঁ যে 5 বছৰৰ মূৰে মূৰে ৰিনিউৱেল কৰিব লাগে বুলি। দ্বিতীয় কথা, আমাৰ কেম্পাছৰ বহু মানুহক মই যেতিয়া সুধিলোঁ যে এই ৰিনিউৱেল কৰা মানে কি কৰিব লাগেনো, আপোনালোকে কোনোবাই কৰি পাইছে নেকি? আমাৰ কেম্পাছতে আছে 10-12 বছৰ, 15 বছৰ, কোনোবা 20 বছৰ ধৰি আছে। তাৰে 2-1 ৰিনিউৱেল কৰিছে, কিছুমানে নাই কৰা, আজিলৈকে কৰাই নাই। কিন্তু তেওঁলোকলৈ কাৰোলৈ নটিচ যোৱা নাই। আজি গুৱাহাটী প্ৰেছ ক্লাবতে মই অজস্ৰজন তেনেকুৱা সাংবাদিকক লগ পালোঁ যি হাউচিং বৰ্ডৰ ঘৰত আছে। মই তেওঁলোকক সুধিলোঁ যে আপোনালোকে তেনেকুৱা নটিচ পাইছে নেকি? আচৰিত ধৰণে মোতকৈ বহুত জ্যেষ্ঠ সাংবাদিক ইয়াত আছে, জ্যেষ্ঠ বয়সৰ ফালৰ পৰাও, সাংবাদিকতাৰ ফালৰ পৰাও, আৰু তেওঁলোক হাউচিঙৰ ঘৰত মোতকৈ বহুত বছৰ আগৰ পৰা আছে। তেওঁলোকে কৈছে আমিতো তেনেকুৱা নটিচ পোৱা নাই আজিলৈকে। অৰ্থাৎ জল পটপটকৈ গুৱাহাটী প্ৰেছ ক্লাবতেই লগ পোৱা এই সাংবাদিকসকলেই তাৰ উদাহৰণ। তাৰমানে কাকো দিয়া নাই, অকল মোলৈ সেই নটিচখন আহিছে। তাৰমানে কি, ক'ৰবাত মোক আক্ৰোশমূলকভাৱে নটিচখন দিছে। আৰু মই যেতিয়া যিকেইজনে আমাৰ কেম্পাছৰ যিকেইজনে এই ৰিনিউৱেল কৰা বুলি ক'লে, মই তেওঁলোকক যেতিয়া সুধিলোঁ ৰিনিউৱেল কৰা মানে কি, তেওঁলোকে ক'লে যে আপোনাৰ যে ক'তো ঘৰ মাটি নাই, আপুনি সেইটো লিখিতভাৱে তেখেতসকলক জনাব লাগে, 5 বছৰ 10 বছৰৰ মূৰত জনাব লাগে, সেইটোৱেই ৰিনিউৱেল কৰা। তেতিয়া মই কৈছোঁ সেইটোতো মই কৰিছোঁ, কাৰণ 6-7 মাহৰ আগতে মোলৈ তেওঁলোকে জানিব বিচাৰি কেইজনমান মানুহ পঠিয়াইছিল যে মই ঘৰটোত নিজে আছোঁনে ভাড়া দিছোঁ। আৰু যিসকল হাউচিং বৰ্ডৰ পৰা মোৰ ঘৰলৈ আহিছিল তেওঁলোকে কলিং বেল খুলি মোকেই পাইছে যিহেতু, গতিকে মই আছোঁ। আৰু তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যিহেতু মোক দেখিলেই গমেই পালে, গতিকে আপোনালোকে সেইমতে কি কৰিব লাগে কৰিব। কৈছে নহয় আমি কৰাৰ কথা নহয়, আপুনি এখন লিখিতভাৱে ৰিটাৰ্ণ দিব লাগিব যে আপুনি যে ইয়াত আছে আৰু আপুনি যে ক'তো ভাড়া দিয়া নাই, সেই কথাখিনি আপুনি লিখি পেলাই জনাব লাগিব। মই লিখি পেলাই দি দিলোঁ। সেইখনত সন্তুষ্ট নহৈ বোলে আকৌ এখন নটিচ পঠিয়ালে যে মই কোৰ্ট এফিডেভিট দিব লাগে। মই এখন কোৰ্ট এফিডেভিটো দিলোঁ। হাউচিং বৰ্ডৰ যিগৰাকী অধিবক্তা তেওঁৰ লগতেই মই কথা পাতিলোঁ, আৰু তেওঁৱে মোক সেইখন কোৰ্ট এফিডেভিট বনাই দিছে। আজিৰ পৰা 6-7 মাহৰ আগতেই দিছোঁ। আচলতে সঁচা কথাটো হ'ল, সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই নটিচ পঠিয়াইছিল, তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল। কাৰণ তেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ, তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ, সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল। আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ নটিচখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং বৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। অৰ্থাৎ এইটো যে ৰাজনৈতিক আক্ৰোশমূলকভাৱে কামটো কৰা হৈছিল তেতিয়াই মই গম পাওঁ। আৰু ঠিক একেধৰণে এতিয়াও নিৰ্বাচন শেষ হোৱাৰ পিছদিনাখনে এইটো আক্ৰোশমূলকভাৱে কৰিছে। ইমান যদি কমিশ্যনাৰৰ মোৰ ওপৰত নজৰ আছিলেই, নিৰ্বাচনৰ আগত কিয় নিদিলে? 12 চনৰ পৰা আজি এই 26 চনলৈ কিয় ৰ'ব লগা হ'ল? নটিচখন কিয়লৈ নিদিলে ইমান দিনে? আৰু 7 দিনৰ ভিতৰত খালী কৰিবলৈ দিছে। মই 7 দিনৰ ভিতৰত মই খালী কৰাৰ যিটো মানে তেওঁলোকৰ ডিমাণ্ড, মই চাই লওঁ মই কিয় খালী কৰিম। মই অনিয়মভাৱে অনীতি কৰি থাকিলে মই খালী কৰিম, যিহেতু মই কোৰ্ট এফিডেভিট দিয়ে থৈছোঁ। তাৰপাছত আৰু মোৰ এই ক্ষেত্ৰত ক'বলগীয়া নাই। তেওঁলোকে যদি ইমান মোৰ ওপৰত বিতুষ্ট, তেনেহ'লে মোক উচ্ছেদ কৰিলেই হ'ল। আহি পেলাই তেওঁলোকে মোক বেলেগ যেনেকৈ কাৰোবাৰ বিৰুদ্ধে উচ্ছেদ চলায়, তেনেকৈ মোকো উচ্ছেদ কৰি দিয়ক।
মই এইখিনি আপোনাক সুধিব বিচাৰিম, যিহেতু মুখ্যমন্ত্ৰী আসনখন বৰ সন্মানজনক আসন, ইয়াৰ পূৰ্বেও আমি মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰা দেখিবলৈ পোৱা যায় যে কিছুমান ভাষা প্ৰয়োগ কৰে, পেলুংগা, গান্দু, এনেধৰণৰ কিছুমান ভাষা প্ৰয়োগ কৰে। এগৰাকী সাংবাদিক হিচাপে, জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি আমাতকৈ বহু অভিজ্ঞ, আমিতো কনিষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব সংবাদ মাধ্যমৰ আগত পেলুংগা, গান্দু এইসমূহ শব্দ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক কিমান প্ৰয়োগ কৰা উচিত? মই এই কথাটো আজিৰ পৰা প্ৰায় 12 বছৰ আগতেই কৈছিলোঁ। আছে সেইটো ভিডিঅ' ইউটিউবত চালেই হ'ব। এজন যুৱকে মোৰ এটা সাক্ষাৎকাৰ লৈছিল, তাতেই মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত তেওঁ খুব স্বপ্ন দেখা এজন উচ্চাকাংক্ষী ৰাজনীতিক, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে। কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ মতে দক্ষ ৰাজনীতিক। অসম বিধানসভাত থকা 126জন বিধায়কৰ ভিতৰত মই ভাবোঁ আটাইতকৈ দক্ষ ৰাজনীতিক আৰু বিচক্ষণ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা হয়, এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু এজন মানুহ দক্ষ আৰু বিচক্ষণ আৰু এজন মানুহ যোগ্য, ইয়াৰ মাজত মই ভাবোঁ পাৰ্থক্য আছে। তেওঁ এজন দক্ষ ৰাজনীতিক, তেওঁ এজন বিচক্ষণ ৰাজনীতিক, তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ এজন যোগ্য মুখ্যমন্ত্ৰী নহয়, মই তেনেকৈ ক'ম। কাৰণ মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা আছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা, চাল চলন অলপ আমাৰ সমাজখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বাগানৰ মেনেজাৰ, বাগানৰ মালিক, বাগানৰ কেৰেণী মোহৰি আৰু বাগানৰ শ্ৰমিক, পাৰ্থক্য আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাগানৰ মালিকো, বাগানৰ মেনেজাৰো, বাগানৰ কেৰেণী মোহৰিও আৰু বাগানৰ পাত তোলা তেওঁ শ্ৰমিকো। এইটোৱেই তেওঁৰ কাৰণে দুৰ্ভাগ্য হৈছে। মই ভাবোঁ মেনেজাৰ মেনেজাৰেই হ'ব লাগে, মালিক মালিকেই হ'ব লাগে, কেৰেণী মোহৰিয়ে হ'ব লাগে আৰু শ্ৰমিক শ্ৰমিকেই হ'ব লাগে। মেনেজাৰ গৈ কেতিয়াও শ্ৰমিক হ'বগৈ নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখাবলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটোৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তেওঁ দক্ষতাক, তেওঁ বিচক্ষণতাক মই সন্মান কৰিও মই ক'ম যে মুখ্যমন্ত্ৰীৰ চকীখনৰ তেওঁ মান আৰু মৰ্যাদা ধূলিৰ লগত মিহলি কৰি দিছে। প্ৰতিদিন গোষ্ঠী আৰু ঋতুমণি শইকীয়া এই দুয়োগৰাকী কিন্তু মুখ্যমন্ত্ৰীৰ কি বুলি কওঁ, মানে চকুৰ কুটা দাঁতৰ শাল বুলি যে তেনেকুৱা দেখিবলৈ পোৱা গৈছে, কিয়? সেইটো তেখেতে জানিব। মোৰ কাৰণে তেখেত চকুৰ কুটা দাঁতৰ শূল নহয়। কিন্তু তেখেতৰ মই এজন ভাল শুভাকাংক্ষী। মই এনেই ক'ব লাগে কাৰণে নাই কোৱা। তেখেতৰ অসমখনত দৰকাৰ আছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। গতিকে মই সেই বেয়া হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিশটোৰহে মই সমালোচক। মই ভাল দিশটোৰ মই তেখেতৰ সদায় প্ৰশংসা কৰোঁ। তেখেতৰ দিনত ভাল কাম হৈছে। চাকৰি 1 টকাও ঘোচ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে, সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়, এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে আৰু তাৰ সেই ধাৰাবাহিকতা এতিয়া ৰক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মই সেইটো সমৰ্থন কৰোঁ। ৰাস্তা ঘাটৰ উন্নয়ন, যদিও এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটোত নতুনত্ব চাবলৈ একো নাই। হাইৱেবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে আৰু ষ্টেট ৰোডবিলাক চৰকাৰে কৰিছে।
গাঁৱৰ ৰাস্তা ঘাট চৰকাৰে কৰিছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ উন্নতিৰ, গতিকে এইটো কৰিবই লাগিব। চৰকাৰ আমি সলাওঁ কেলে, সেইখিনি কৰিবলৈকেতো সলাওঁ, সেইখিনি তেওঁলোকে কৰিছে, সেইখিনি ভাল কথা। তাৰ বাহিৰে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি, যিবিলাক শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ ব্ৰিজলৈকে যিবিলাক চকুত লগা কাম, সেইবিলাক প্ৰশংসনীয়। তেখেতৰ দিনত কামৰ গতিও খুব ক্ষিপ্ৰ, মই এইটো স্বীকাৰ কৰিম। আৰু এতিয়া টেকন'লজিও খুব ডেভেলপ হৈছে কাৰণে আগৰ নিচিনা দীঘলীয়া এটা সময় নালাগে। আজিকালি খুব শ্বৰ্ট টাইমৰ ভিতৰত কাম সমাপন কৰা এটা যিহেতু টেকন'লজি ওলালে, সেইফালৰ পৰা কামবিলাক খুব ফাষ্ট হয়। সেইকাৰণে তেখেতক সাধুবাদ দিবই লাগিব সেইখিনিৰ কাৰণে। কিন্তু তাৰ বাহিৰে তেওঁ এনেকুৱা কিছুমান উভত গুৰে নচা কাম কৰে, কথা কয়, সেইখিনিকতো অন্ধভাৱে মই সমৰ্থন কৰিব নোৱাৰিম। মোৰ এটা নিজস্ব বিবেক আছে, মই সেইখিনি ভাল হোৱাটো বিচাৰোঁ। তেওঁৰ পৰা মই আশা কৰোঁ তেখেত সঁচাকৈ সেই শালীনতা, সেই মৰ্যাদা, সেই গাম্ভীৰ্যতা ৰক্ষা কৰি তেওঁ সেই কামখিনি কৰক। গতিকে সেইখিনি কৰিবলৈ গৈ যদি তেওঁ মোক ভাবি লৈছে মই শত্ৰু, তেওঁ চকুৰ কোটা দাঁতৰ খোল, তেতিয়াহ'লে সেইটো তেখেতৰ ভুল। মোৰ কাৰণে তেখেত চকুৰ কোটা দাঁতৰ খোল নহয়। মই এজন সাংবাদিক হিচাপে মই ভালটোক ভাল বুলি কওঁ, কিন্তু বেয়াটোক মই সমালোচনা কৰোঁ। মই অন্ধভক্ত নহয়, ভালে বেয়াই মই সকলোবিলাক চকু মুদি সমৰ্থন কৰিম। মোৰ বিবেকে সেইটো কথা কেতিয়াও নকয়। শেষত আপোনাক সুধিব বিচাৰিম, যুৱ প্ৰজন্মৰ সাংবাদিকসকলে কি আহ্বান জনাব? যিহেতু বৰ্তমান সাংবাদিক হ'বলৈ বহু সংখ্যকৰ পৰিয়ালে এতিয়া হয়তো ভয় খাব যে মোৰ ল'ৰাটো বা ছোৱালীজনী সাংবাদিক হ'ব নালাগে এনেধৰণৰ আক্ৰমণৰ বলি হ'বলৈ, সেইসকলে কি জনাব? মই ভাবোঁ ভয় খাব নালাগে, সদায় বেয়া দিন নাথাকে। আমি সদায় আশাবাদী হ'ব লাগে। ভাল দিন আহিবই, কাৰণ জ্যোতিপ্ৰসাদে কেতিয়াবাই কৈ থৈ গৈছে, আন্ধাৰ যিমান গভীৰ হ'লেও তুমি ভয় নকৰিবা, কাৰণ ৰাতিটো পুৱাবই। অমাৱস্যাৰ নিশাই কেতিয়াও অনন্তকাললৈ ঘেৰি ৰাখিব নোৱাৰে নহয়। আমিতো পোহৰ পামেই, আমি তেনেকেই আশা কৰিব লাগে। সাংবাদিকতাৰ ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আহিছে, বেয়া দিন আহিছে, কিন্তু সদায় বেয়া দিন নাথাকে। মই আশাবাদী এই বেয়া দিনৰ জৱনিকা পৰিব আৰু ভাল দিনৰ আগমন ঘটিব, মই তেনেকৈ আশা কৰোঁ। আৰু নতুন প্ৰজন্মটোকো মই সেইটোৱেই ক'ম, অভিভাৱককো মই সেইটোৱেই ক'ম যে আপোনালোকে ভয় খাই পেলাই সাংবাদিকতাৰ বৃত্তিটোক কোনোবাই আদৰি ল'ব বিচৰা নতুন প্ৰজন্মক নিৰাশা নকৰিব, হতাশাত নুডুবাব। আপুনি উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, সততাৰে নিষ্ঠাৰে ৰাজ্যৰ, জাতিৰ, ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ আপুনি প্ৰেৰণা দিয়ক। তেতিয়া মই ভাবোঁ তেওঁলোক আগবাঢ়ি যাব পাৰিব, আৰু আমিও সেইটোৱেই কৰা উচিত। শইকীয়া ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ। আপুনি ইমান সময় দিলে আমাক, আৰু আপুনি যি বহুমূলীয়া মন্তব্য বুলি ক'ব লাগিব, আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ সাংবাদিক, আপুনি বহুতৰে আদৰ্শ, আৰু আপুনি যিসমূহ মন্তব্য কৰে সঁচাকৈ আপোনাৰ মন্তব্যসমূহ সঁচাকৈ গ্ৰহণযোগ্য। আৰু পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি আগুৱাই যাওক, আৰু যিদৰে সততাৰে আপুনি সাংবাদিকতা কৰি আহিছে, নিৰ্ভীকভাৱে, নিৰপেক্ষভাৱে, সেয়া আপুনি সদায় কৰি যাওক। ধন্যবাদ, বহুত বহুত ধন্যবাদ।